পুনৰ মানে গৰাখহনীয়া অব্যাহত আছে। আশ্বাকে মুখ্য কৰি আমাৰ ৰমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ এইকেইটা সংগঠন আমি একত্ৰিত হৈ কাইলৈৰ পৰা আমাৰ ওচৰতে থকা আমাৰ ৱেলফেয়াৰটো বন্ধ আমি ঘোষণা কৰিছোঁ। যে ডিপাৰ্টমেণ্টৰ লগত পইচা পাতি নাই বুলি কোৱা শুনিছোঁ, কথাটো কিমানটো হয়তো নাজানো। এই মাথাউৰিৰ পৰা 30 মিটাৰ আজি দুদিনতে সহায় শেষ কৰিছে, কিন্তু আৰু দুদিনমান হ'লে মানে হয়তো এইটো ৰাস্তাটো বালিজানৰ মেইন ৰাস্তা শেষ হৈ যাব দিশা আগবাঢ়ি গৈ আছে, যিটো মতে গৰা খহিছে। আজি প্ৰায় এইটো মাজতে মানে ৰিপেয়াৰিং এবাৰ হৈছিলে, কাৰণ যেতিয়া এইটো কমপ্লিট কৰাৰ পিছত মাজতে এটা ৰিপেয়াৰিঙৰ ব্যৱস্থা মানে কৰিবলগীয়া হ'ল। তেতিয়া কি ৰিপেয়াৰিং কৰিলে নকৰিলে নাজানো, পুনৰ আকৌ এইটো মানে গৰাখহনীয়া অব্যাহত আছে। এনেকৈ অব্যাহত থাকিলে আমাৰ গোটেই সমগ্ৰ ৰহমৰীয়া অঞ্চলটো, আমাৰ বগৈতলাকে মুখ্য কৰি সমগ্ৰ ৰহমৰীয়া অঞ্চল আৰু এই বালিজান নৰ্থৰ চাহ বাগিচা সম্পূৰ্ণ বুকুত যা যাব। গতিকে তৎকালীনভাৱে ইয়াৰ যদি কিবা ৰিমেডিয়েল মেজাৰ লোৱা নাযায়, তেতিয়াতো আমাৰ গোটেই অস্তিত্ব নাথাকিব। গতিকে আমি ইতিমধ্যেই অসম চাহ মজদুৰ সংঘ, অসম চাহ কৰ্মচাৰী সংঘ আৰু আশ্বাকে মুখ্য কৰি আমাৰ ৰমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ এইকেইটা সংগঠন আমি একত্ৰিত হৈ কাইলৈৰ পৰা আমাৰ ওচৰতে থকা আমাৰ ৱেলফেয়াৰটো বন্ধ আমি ঘোষণা কৰিছোঁ। আৰু আমাৰ সদল বলে আমাৰ ৰাইজ আহিব। গতিকে তৎক্ষণাৎ এইটো মানে ব্যৱস্থা কৰিব লাগে। ইতিমধ্যে মই গম পাইছোঁ যে খা খবৰ কৰি যে ডিপাৰ্টমেণ্টৰ লগত পইচা পাতি নাই বুলি কোৱা শুনিছোঁ, কথাটো কিমানটো হয়তো নাজানো। কিন্তু আমাৰ তৎকালীনভাৱে মেজাৰমেণ্ট ল'বৰ কাৰণে নিশ্চয় তেওঁলোকৰ পুঁজি থাকিব লাগে মোৰ বোধেৰে। গতিকে সেইকাৰণেই মানে এইটো মানে বিভাগীয় কৰ্তৃপক্ষ আৰু আমাৰ অসম চৰকাৰৰ লগত এটা আলোচনা কৰি তৎকালীনভাৱে এইটো মানে প্ৰতিৰোধ ব্যৱস্থা কৰিলে আমি নথৈ সুখী হ'ম। হয়, এইটো আপোনালোকে যিটো গৰাখহনীয়াটো দেখিছে, এইটো আগত জিঅ' বেগৰ কাম হৈ আছিলে। আগফালে আপুনি কেমেৰা ঘৰলে গম পাব যে আগত এইটো জিঅ' বেগ আছে, এইটো গোটেইটো লাইন আগতে জিঅ' বেগ হৈ যোৱা। কিন্তু জিঅ' বেগৰ পৰা যিটো মাথাউৰি আছিলে, এই মাথাউৰিৰ পৰা 30 মিটাৰ আজি দুদিনতে সহায় শেষ কৰিছে, কিন্তু আৰু দুদিনমান হ'লে মানে হয়তো এইটো ৰাস্তাটো বালিজানৰ মেইন ৰাস্তা শেষ হৈ যাব দিশা আগবাঢ়ি গৈ আছে, যিটো মতে গৰা খহিছে। গতিকে আমি এইটো বিচাৰিছোঁ, আজি এসপ্তাহৰ আগৰ পৰা গৰাখহনীয়া আৰম্ভণিৰ পৰা আমি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰা স্বত্বেও আজিৰ তাৰিখলৈকে আমাৰ নদীৰ যিটো খহনীয়া, এই খহনীয়া ৰোধ কৰিবৰ কাৰণে আগবাঢ়ি অহা নাই। গতিকে আমি সকলো ৰাইজে একত্ৰিত হৈ গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ নেতৃত্বত আশ্বাকে আদি কেইবাটাও সংগঠন লগ লাগি পিনি আমি যিটো আমাৰ নদী কাষৰ তৈলক্ষেত্ৰ আছে, এই তৈলক্ষেত্ৰখিনি কাইলৈ আমি বন্ধ ঘোষণা কৰিছোঁ। গতিকে কাইলৈ 6টাৰ পৰা আমি সকলো ৰাইজে দলে বলে ওলাই আহি আমি এই ওচৰ চুবুৰীয়া যিখিনি তৈলক্ষেত্ৰ আছে, এই তৈলক্ষেত্ৰটো আমি যেতিয়ালৈকে আমাৰ গৰাখহনীয়া সমস্যাৰ সমাধান নহয় বা সমাধানৰ দিশত আগবাঢ়ি নাহে, তেতিয়ালৈকে আমাৰ ৱেলফেয়াৰটো বন্ধ থাকিব বুলি আমি আজি আপোনালোকৰ মাধ্যমৰ যোগে প্ৰচাৰ কৰিছোঁ। গৰাখহনীয়া ৰোধ কৰিব দিশে আজি আমি 20 বছৰ বা আজি 24 বছৰ হৈ গ'ল। ইয়াত আপোনাৰ গৰাখহনীয়া সংগ্ৰাম মঞ্চে আৰম্ভণিৰ পৰাই ৰহমৰীয়া বচোৱাৰ ক্ষেত্ৰত সংগ্ৰাম কৰি আহিছে। এই সংগ্ৰাম আমাৰ ৰহমৰীয়াতে নাথাকি আপোনাৰ দিল্লীলৈকে ইয়াৰ সংগ্ৰাম আগবঢ়াই লৈ গৈছে। তাৰ বহুত কষ্টৰ ফলত, শ্বহীদৰ ফলত আজি এই সমাধানটো কৰিবৰ কাৰণে চৰকাৰ আগবাঢ়ি অহাৰ পিছত কোটি কোটি টকা আজি দেখিছোঁ যেনেধৰণে পানীয়ে সহায় নিছে, তাৰ নিশ্চয় কিবা এটা গাফিলতি হৈছে। গতিকে চৰকাৰে হওক বা ডিপাৰ্টমেণ্টে হওক ইয়াৰ চোকা দৃষ্টি নৰখাৰ কাৰণেই ঠিকাদাৰ হেমাহিমিৰ কাৰণে এই খহনীয়া আজি আকৌ আমি অনুভৱ কৰিছোঁ। কাৰণ এই খহনীয়া ঠিকাদাৰ কিছুমান মৈমতালি বা ডিপাৰ্টমেণ্টৰ নিজৰ মৈমতালিত কাম কৰি আহিছে। স্থানীয় ৰাইজ হিচাপেও ঠিকাদাৰ কিছু কথা ৰাইজৰ পৰা শুনিব লাগে, সিহঁতি কিন্তু সেই কথা অমান্য কৰি পিনি নিজৰ মৈমতালিত কোৱা স্বত্বে আজি এইখিনি কিছুমান ভুল আমি দেখা পাওঁ। মানে যিখিনি চলপিঙত মিটাৰ যিটো জিঅ' বেগ চলপিঙত পাৰে, যিটো কি কয় কাৰ্পেটিং বুলি কয়, এই কাৰ্পেটিংটো মানে সিহঁতি নদীৰ পৰা যিটো কাৰ্পেটিং কৰি পানীলৈ ওলোমাই দিয়ে, এই ওলোমাই দিয়া ছিষ্টেমটো নকৰি পানি সিহঁতি পানী জইনতে কাটি দিয়ে। কিন্তু সেই কাটি কিছুমান এনেকুৱা ভুল থাকি গৈছে,
এই ভুলখিনি থাকি যোৱাৰ কাৰণে আজি তলপিনে ধৰি এই যিটো জিঅ' বেগ হৈ আছে জিঅ' বেগটো যেন মৰাই নাই, তাত আগৰ থিয় কৰা হৈয়ে আছিলে, আজি পানীয়ে ঢুকি পাই যেন খহাইছে, তেনেকুৱা ধৰণৰ এটা ইয়াত দেখা পোৱা গৈছে। গতিকে এইটো অতি সোনকালে আমি ডিপাৰ্টমেণ্টক দাবী জনাইছোঁ, যদি ইয়াৰ ৰোধ কৰিবৰ কাৰণে, যদি ৰোধ নকৰে বা ইয়াৰ কোনো মেটেৰিয়েলছ যদি ইয়াত নপৰে তেতিয়ালৈকে আমাৰ অনিৰ্দিষ্ট কাললৈকে আমি অইল খাতটো বন্ধ কৰিম বুলি আমি ৰাইজে একতা হৈছোঁ। গৰাখহনীয়া বালিজান বগৰতলী আৰু বাসিন্দা বালিজান ৰাইজে অৱগত কৰিব অইল ইণ্ডিয়া লিমিটেডক জনাই আছে যে আমাৰ জিৰ' বেগ আৰু গৰাখহনীয়াৰ জিৰ' বেগ যি আছে বল্ডাৰত কাম কৰিব লাগে, জিৰ' বেগ নহয়। আৰু বালিজান আমাৰ ডিপাৰ্টমেণ্ট য'ত আছিলে হৃদয় গগৈ আৰু সৌৰভ ছাৰে সিহঁতি কৰিছিলে, যি আমাৰ ডিপাৰ্টমেণ্টে সিহঁতিক আমি 4বাৰ 5বাৰ কাগজ দিয়া হ'ল যে আমাৰ জিৰ' বেগত গৰাখহনীয়াৰ ইষ্টিমেট হিচাপে কামটো কৰি দিয়ক, যে আমাৰ গৰাখহনীয়া লাগিছে। বালিজান নৰ্থ টি ষ্টেটৰ বগান অতিকৈ 30 মিটাৰতকৈ সোমাই গৈছে ভিতৰে আৰু দীঘলে 600 মিটাৰ দূৰলৈকে ভাঙিব ৰূপ লৈছে গৰাখহনীয়া। আৰু ইয়াত বালিজান নৰ্থৰ অইল ইণ্ডিয়া য'ত অইল বহি আছে তাত আমি বন্ধ কৰিব ঘোষণা কৰিছোঁ কালি 6টা বজাৰ পৰা। আৰু নিশা যিমান দিনলৈকে অইলে আমাৰ বা চৰকাৰে আমালৈ এই কাম কাজ নকৰে, যেতিয়ালৈকে জিৰ' বেগৰ ইতিমধ্যে আগ নবঢ়ায় তেতিয়ালৈকে বন্ধ ঘোষণা থাকিব। বালিজানৰ অইল ইণ্ডিয়াৰ এই কাষত আমি আগবঢ়াইছোঁ আৰু DC বাইদেউলৈ আমি বুধবাৰ প্ৰেৰণা কৰিছোঁ যে ছাৰলৈ আমি প্ৰেৰণা কৰিছোঁ যে আমাৰ বালিজানৰ জিৰ' বেগৰ এইটো ভালকৈ মেৰামতি কৰি দিয়ক। আমি হৃদয় গগৈ ছাৰক আজি এমাহ আগত জনাইছিলোঁ যে আমাৰ কাগজ এখন, হৃদয় গগৈ ছাৰে কৈছিলে কাগজ এখন লিখি কিনি দিয়ক, আমি অতি সোনকালে কৰি দিম বুলি বালিজান যি গৰাখহনীয়াখন চৰকাৰৰ হিচাপৰ পৰা থ্ৰুকৈ আমাক জনাইছিলে। তাৰ লগতে আছিলে আমাৰ সৌৰভ নাথে আহিছিলে চাবলৈ, সৌৰভ নাথ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰে আহিছিলে। তাৰ মধ্যে আমাৰ বালিজান ৰাইজে উঠি কিনি সৌৰভ ছাৰক কৈছিলে যে ছাৰ আমাৰ গৰাখহনীয়া লাগিছে, আৰু তাৰ লগতে চব ৰাইজে কৈছিলে ছাৰ আমাক মেৰামতি কৰি দিয়ক সোনকালে, যে বানপানী আহিলে আমাৰ ৰূপ ধাৰণা বেলেগ গতিৰ পৰিৱেশ হ'ব। সেইকাৰণে আমি সকলো ৰাইজলৈ আগবঢ়াইছিলোঁ। ৰাইজে কৈছিলে সৌৰভ ছাৰে কৈছিলে ঠিক আছে আমাক আগবঢ়াই দিয়ক। তাৰপিছত হৃদয় গগৈ ছাৰে আমাক কৈছিলে যে আজিৰ দিনটো সোনকালে কাগজখন দিয়ক, আমি আগবঢ়াই দিম বুলি। আমি ছাৰলৈ, হৃদয় গগৈ ছাৰলৈ আমি জনাইছিলোঁ যে আমি গধূলি 4টা বজালৈ আমি হৃদয় গগৈ ছাৰলৈ কাগজখন পঠিয়াইছিলোঁ। চাবুৱাবাসীৰ বাবে সুখবৰ, চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ প্ৰয়োজনীয় সময়ৰ ভিতৰতে অতি কম খৰচত CB ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা CB ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, CT স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি?
সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহলে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰীভ হোটেললৈ। থলুৱা শাক-পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939